নমস্কাৰ পুনৰ আজি এটা আপোনালোকৰ মাজত জবৰ ভিডিঅ' লৈ আহিছো আৰু ইয়াতে যিমানখিনি ভেকেন্সি দেখুৱাম গোটেইখিনি লেটেষ্ট ভেকেন্সি হয় ভিডিঅ'টো শেষলৈ চাব প্ৰথম ভেকেন্সি অন্নপূৰ্ণা হায়াৰিং হয় ইয়াত পোষ্ট আছে পেকেজিং স্কেনিং আৰু সুপাৰভাইজাৰৰ কাৰণে টোটেল পোষ্ট ইয়াতে 21 টা আছে আৰু ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কিছুমান ডকুমেন্টছ লাগিব আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড বেংকৰ পাছবুক 2 কপি ফটো লাগিব আৰু শুজ কম্পালসৰি আৰু বয়সৰ যেটো সময়সীমা মিনিমাম 18 ৰ পৰা 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 48 বছৰ মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 18 মিনিমাম আৰু ম্যাক্সিমাম হ'ব আপোনালোকৰ 40 বছৰ লোকেশন হ'ব আপোনালোকৰ আমিনগাঁও আৰু সানমাৰী গুৱাহাটী কন্টাক্ট নম্বৰ দিয়া আছে 6001320049 এই নম্বৰটোত যোগাযোগ কৰিব আৰু আবেদন কৰাৰ যেটো লাষ্ট ডেট হ'ব হেতু হ'ব আপোনালোকৰ সেপ্টেম্বৰ 10 তাৰিখলৈকে পাব 2 নম্বৰ পোষ্ট আপোনালোকৰ টুল ৰুম এণ্ড ট্ৰেইনিং সেন্টাৰ গুৱাহাটীৰ পৰা আহিছে 1 নম্বৰ পোষ্ট হৈছে প্ৰকিউৰমেন্ট কনসালটেন্ট এটা ভেকেন্সি আছে salary at a commensurate negotiable as per industry TRTC Guwahati norms qualification BTech কৰা হ'ব লাগিব বা bachelor degree in commerce হ'ব লাগিব আৰু এটো desirable হয় master degree যদি আছে তেতিয়া হলে preference পাব কিন্তু এটো compulsory নহয় এটো desirable হয় experience minimum 3 to 5 years of experience যদি আছে তেতিয়া হলে এপ্লাই কৰিব পাৰে আৰু age limit maximum 60 লৈকে পাৰিব আপোনালোকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ যাব লাগিব ডকুমেন্টছ লব লৈ কিনে আপোনালোকে ডাইৰেক্ট সেপ্টেম্বৰ 8 তাৰিখে যাব লাগিব এড্ৰেছটো মই তলত দেখুৱাই আছো কোড আছে তাতে দেখুৱাই দিম আৰু টাইমিংটো আপোনালোকৰ ৰাতিপুৱা 9:30 বজাত গৈ পাব লাগিব 2 নম্বৰ পোষ্টটো আপোনালোকৰ প্ৰকিউৰমেন্ট এসিস্ট্যান্ট এটা ভেকেন্সি ইয়াতো আছে salary ইয়াতো এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰি আপোনালোকক দিয়া হ'ব কোৱালিফিকেশন বিটেক কৰা হ'ব লাগিব বা ব্যাচেলৰ ডিগ্ৰী ইন কমাৰ্চ হলেও হ'ব বিজনেস এডমিনিষ্ট্ৰেচনত ডিগ্ৰী থাকিলেও হ'ব ডিজাইৰেবল টু নহলেও হ'ব যদি মাস্টাৰ ডিগ্ৰী বা এমবিএ কৰা আছে আৰু লগতে ইয়াতে 2 to 3 years of experience বিচাৰিছে আৰু এজ লিমিট 35 year লৈকে এপ্লাই কৰিব পাৰে এইটো পোষ্টত যদি ইন্টাৰভিউ দিব যাব বিচাৰিছে তেতিয়া হলে সেপ্টেম্বৰ 9 তাৰিখে যাব লাগিব সময়টো হে একে 9:30 বজাত গৈ পাব লাগিব 3 নম্বৰটো হ'ব এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট এটা ভেকেন্সি আছে salary ইয়াতে এক্সপেৰিয়েন্সৰ ওপৰতে ডিপেন্ড কৰিব ইয়াতো qualification BTech bachelor degree in any stream মানে BA BSc বা BCom পাস কৰা হলেও এপ্লাই কৰিব পাৰে desirable to master degree যদি আছে ভাল কথা নহলেও হ'ব experience 3 to 5 years or বিচাৰিছে আৰু maximum age limit 35 ৰ লৈকে হ'ব লাগিব তাতকৈ ওপৰত হলে এপ্লাই নকৰিব এইটো পোষ্টত ইন্টাৰভিউ হ'ব 10 তাৰিখে সেপ্টেম্বৰ 10 তাৰিখে সময় হে একে 4 নম্বৰ পোষ্টটো প্লেসমেন্ট কোঅৰ্ডিনেটৰ ভেকেন্সি এটা পোষ্ট আছে salary ইয়াতো এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব qualification bachelor degree in any discipline from a recognized university BA BSc বা BCom পাস হলে হ'ব desirable to master degree যদি আছে preference পাব experience ইয়াতো 2 to 3 years বিচাৰিছে আৰু age limit ইয়াতে maximum 35 লৈকে পাৰিব এইটো পোষ্টৰ ইন্টাৰভিউ হ'ব আপোনালোকৰ সেপ্টেম্বৰ 11 তাৰিখে 5 নম্বৰটো ষ্ট'ৰ এসিস্ট্যান্ট ভেকেন্সি এটা পোষ্ট আছে salary ইয়াতে negotiable হ'ব bachelor degree in commerce from a recognized university কমাৰ্চ মানে বিকম পাস কৰা হ'ব লাগিব আৰু যদি টেলি জানে টেলি নলেজ আছে তেতিয়া হলে এটো প্ৰেফাৰেন্স পাব ট্যাক্সৰ যদি নলেজ আছে জিএসটি ট্যাক্সৰ যদি কাম কৰিছে তেতিয়া হলে প্ৰেফাৰেন্স পাব এক্সপেৰিয়েন্স ইয়াতে 2 to 3 years of experience বিচাৰিছে এজ লিমিট 35 লৈকে এপ্লাই কৰিব পাৰে আৰু এইটো পোষ্টত যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে 12 তাৰিখে সেপ্টেম্বৰ 12 তাৰিখে ইন্টাৰভিউৰ কাৰণে যাব লাগিব এড্ৰেছটো ইয়াতে চাইলক দিয়া আছে টুল ৰুম এণ্ড ট্ৰেইনিং সেন্টাৰ গুৱাহাটী নিয়াৰ EPIP আমিনগাঁও ইন্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 31 এইটো এড্ৰেছত গৈ যাব লাগিব 3 নম্বৰটো ফিমেল টিচাৰ ৰিকোয়ার্ড ফৰ এ প্ৰি স্কুল লোকেটেড এট লংকেশ্বৰ খানামুখ গুৱাহাটী গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইংলিশ ফ্লুয়েন্ট হ'ব লাগিব যদি ইন্টাৰেষ্টেড হয় নাম্বাৰ দিয়া আছে যোগাযোগ কৰিব কোনো এপ্লিকেশন ফিজ দিব নালাগে 4 নম্বৰটো আৰ্জেন্ট ওপেনিং ফৰ ওয়ান ক্লিনাৰ এট এ ভেটেনাৰী ক্লিনিক ইন সানমাৰী গুৱাহাটী ফিমেল ক্যান্ডিডেটক প্ৰেফাৰেন্স দিব কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে ইমিডিয়েটলি কন্টাক্ট কৰিব যদি এপ্লাই কৰিব বিচাৰে কোনো ফিজ দিব নালাগে 5 নম্বৰটো ওয়াক ইন ইন্টাৰভিউ আছে আপোনালোকৰ মাৰ্কেটিং পাৰসন কাম PRO ফৰ এ হস্পিটেল দুটা ভেকেন্সি আছে মিনিমাম 3 বছৰ কাম কৰা এক্সপেৰিয়েন্স বিচাৰিছে সেম ফিল্ডত আৰু স্যালাৰি এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব কোৱালিফিকেশন গ্ৰেজুৱেচন এণ্ড এবভ বুলি দিয়া আছে কন্টাক্ট ডিটেইলছ দিয়া আছে ইয়াতে কন্টাক্ট কৰিব এই নম্বৰটোত মেডিকেয়াৰ ডায়াগনস্টিক এণ্ড হস্পিটেল নিয়াৰ সাৰ্কিট হাউস ডিব্ৰুগড়ৰ ভেকেন্সি হয়টো 6 নম্বৰটো ওয়াক ইন ইন্টাৰভিউ ফৰ হাউসকিপিং ম্যানেজমেন্টৰ কাৰণে ইয়াতে 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব ইয়াতো মেডিকেয়াৰ ডায়াগনস্টিক এণ্ড হস্পিটেল নিয়াৰ সাৰ্কিট হাউস ডিব্ৰুগড় ওপৰটো যেটো ভেকেন্সি হেতু আৰু এটো একেটা এৰিয়াৰ পৰা আহিছে একেটা হস্পিটেলৰ পৰা আহিছে খালি পোষ্ট বেলেগ এটো হাউসকিপিং ম্যানেজমেন্টৰ কাৰণে হয় কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত কন্টাক্ট কৰিব কোনো এপ্লিকেশন ফিজ দিব নালাগে
7 নম্বৰটো মহিন্দ্ৰা ওয়্যাৰহাউছৰ পৰা আহিছে পেকেজিং আৰু স্কেনিংৰ কাৰণে আছে পোষ্ট অনলি মেল ইয়াত ফিমেল এপ্লাই কৰিব নোৱাৰে টোটাল পোষ্ট 25 টা আছে স্যালাৰি ইয়াত দিয়া আছে চাই ল'ব আৰু ইয়াতে পাৰ 1 আৱাৰ যদি ওভাৰ ডিউটি কৰে 120 এক্সট্ৰাকে পাব ডকুমেন্ট ইয়াতে আধাৰ কাৰ্ড পেন কাৰ্ড বেংক পাছবুক আৰু ফটো আৰু বায়োডাটা লাগিব লোকেশন হ'ব বিজয়নগৰ পৰা হেলি কন্টাক্ট নম্বৰ দিয়া আছে 6001320049 এটো যোগাযোগ কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ সেপ্টেম্বৰ 12 তাৰিখ সো এটো আছিল হেকৰটো ভ্যাকেন্সি আশা কৰো ভিডিওটো যিমানখিনি ভ্যাকেন্সি দিলো আপোনালোকে বুজি পালে যদি কিবা বুজি নাপায় কমেন্ট কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত নতুন ভ্যাকেন্সি লৈ আহিম আজিলৈ ধন্যবাদ নমস্কাৰ